নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো এটা বিশেষ খবৰ নগাঁও জৰিয়াৰ ব্যক্তিগত খণ্ডৰ এখন আগশাৰী শিক্ষানুষ্ঠান হৈছে শিমলুৱাতি আলিমুদ্দিন মেমৰিয়েল জাতীয় বিদ্যালয় মানুহগঢ়াৰ সংকল্পৰে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনৰ 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ আশীৰ্বাদ সভা অনুষ্ঠিত হয় সভাৰ লগত সংগতি ৰাখি বুধবাৰে পুৱা 8 বজাত বিদ্যালয়ৰ প্ৰাংগণৰ পৰা বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় নগাঁও জৰিয়াৰ ব্যক্তিগত খণ্ডৰ এখন আগশাৰী শিক্ষানুষ্ঠান হৈছে শিমলুৱাতি আলিমুদ্দিন মেমৰিয়েল জাতীয় বিদ্যালয় মানুহগঢ়াৰ সংকল্পৰে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনৰ 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ আশীৰ্বাদ সভা অনুষ্ঠিত হয় সভাৰ লগত সংগতি ৰাখি বুধবাৰে পুৱা 8 বজাত বিদ্যালয়ৰ প্ৰাংগণৰ পৰা বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় বিদ্যালয়খনৰ কণ ছাত্ৰ-ছাত্ৰীসকলৰ সাংস্কৃতিক উপস্থাপনাৰে বিহু নৃত্য জিকিৰ জাৰি কৃষক মাছমৰীয়া খেলুৱৈ আদি বিভিন্ন কৰ্ম সংস্কৃতি প্ৰতিফলিত হয় পদব্ৰজে উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাই বৃহত্তৰ শিমলুৱাতি অঞ্চল ভ্ৰমণ কৰি এক বৰ্ণিল দৃষ্টিনন্দন পৰিৱেশৰ সূচনা কৰে এনেদৰে নগাঁও জৰিয়াৰ ব্যক্তিগত খণ্ডৰ আগশাৰী শিক্ষানুষ্ঠান শিমলুৱাতি আলিমুদ্দিন মেমৰিয়েলে বুধবাৰে পুৱা 8 বজাত বিদ্যালয়ৰ প্ৰাংগণৰ পৰা বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়খনৰ 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ আশীৰ্বাদ সভা অনুষ্ঠিত হয় আৰু সভাৰ লগত সংগতি ৰাখি বুধবাৰে পুৱা 8 বজাত বিদ্যালয়ৰ প্ৰাংগণৰ পৰা বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় এই সাংস্কৃতিক শোভাযাত্ৰাত বিহু নৃত্য জিকিৰ জাৰি কৃষক মাছমৰীয়া খেলুৱৈ আদি বিভিন্ন কৰ্ম সংস্কৃতি প্ৰতিফলিত পদব্ৰজে উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাই বৃহত্তৰ শিমলুৱাতি অঞ্চল ভ্ৰমণ কৰি এক বৰ্ণিল দৃষ্টিনন্দন পৰিৱেশৰ সূচনা কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক শোভাযাত্ৰাৰে আমাৰ বিদ্যালয়ত ল'ৰা ছোৱালীসকলক লৈ প্ৰায় 10 দিন ধৰি আমি ইয়াতে ব্যস্ত হৈ আছোঁ আমি ইয়াত সেইকাৰণে ব্যস্ত হৈ আছোঁ আমি জানো যে অকল পাঠ্যভিত্তিক শিক্ষাই আমাৰ মানে ল'ৰা ছোৱালীসকলক মানসিক বিকাশ কৰিব নোৱাৰে আমি কিতাপত যিখিনি পঢ়াওঁ আমি সেইখিনি বাস্তৱৰ লগতে মিলাই আমি সিহঁতক শিক্ষাদান দিব লাগে গতিকে আমি সেইকাৰণেই আজি আমি ইয়াত যিখিনি পদক্ষেপ লৈছোঁ অসমীয়া সংস্কৃতিৰ আছে মাছমৰীয়া আছে ভোগালী বিহুৰ মেজি আছে চাংঘৰ আমি অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ যিখিনি জাতীয় সংস্কৃতি আছে আমি সেইখিনি আমিতো সিহঁতক লিখা পঢ়া কৰাৱেই আমি এইখিনি কিতাপত পাৱেই কিন্তু আমাৰ শিক্ষকৰ আমাৰ বিদ্যালয়ৰ যিসকল আছে শিক্ষক সিহঁতৰ সহযোগত আমি এইখিনি বস্তু আমাৰ মানে বাস্তৱ জীৱনত মানে প্ৰেক্টিকেলি আমি কৰি সিহঁতক আজি দেখুৱাব খুজিছোঁ আশা কৰোঁ এক সাংস্কৃতিক শোভাযাত্ৰাৰে আমাৰ বিদ্যালয়ত ল'ৰা ছোৱালীসকলক লৈ প্ৰায় 10 দিন ধৰি আমি ইয়াতে ব্যস্ত হৈ আছোঁ আমি ইয়াত সেইকাৰণে ব্যস্ত হৈ আছোঁ আমি জানো যে অকল পাঠ্যভিত্তিক শিক্ষাই আমাৰ মানে ল'ৰা ছোৱালীসকলক মানসিক বিকাশ কৰিব নোৱাৰে আমি কিতাপত যিখিনি পঢ়াওঁ আমি সেইখিনি বাস্তৱৰ লগতে মিলাই আমি সিহঁতক শিক্ষাদান দিব লাগে গতিকে আমি সেইকাৰণেই আজি আমি ইয়াত যিখিনি পদক্ষেপ লৈছোঁ অসমীয়া সংস্কৃতিৰ